নমস্কাৰ বন্ধুসকল। আজিকালি প্ৰায় দেখা পোৱা যায় যে আমাৰ নৱপ্ৰজন্মৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে অনলাইন গেমৰ প্ৰতি যিটো আকৰ্ষণ সেইটো বাঢ়ি গৈ আছে। গতিকে এইটো এটা ভয়াৱহ সংকেত বুলি মই অনুমান কৰিছোঁ, কিয়নো আমাৰ আজিকালি এনেকুৱা মানসিকতা হৈ পৰিছে যে আমি শ্বৰ্টকাটৰ জৰিয়তে টকা ঘটাৰ উপায় বিচাৰি থাকোঁ। সেইটো আমাৰ বাবে আটাইতকৈ ডাঙৰ বিপদ, কিয়নো আমি শ্বৰ্টকাটেদি যদি টকা ঘটিবলৈ বিচাৰি থাকোঁ তেন্তে আপোনালোকে নিজে ভাবি চাওকচোন এবাৰ, আমি যদি ক'ৰবাত চাকৰি এটা পাওঁ, ক'ৰবাত যদি আমি কিবা এটা কাম পাওঁ, তাত আমি মিনিমাম 8 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টা কাম কৰিব লাগে। আৰু তেতিয়া আমাৰ কাম কৰিব মন নাযাব যদি আমি সহজতে টকা ইনকাম কৰিব বিচাৰোঁ, কিয়নো অনলাইন গেমত এতিয়া তেনেকুৱাই বুজাই আছে। কাৰণ অনলাইন গেমত আপুনি ঘৰতেই গেম খেলক আৰু পইচা ইনকাম কৰক, তেনেকুৱা এটা প্ৰচাৰ বা এডভাৰটাইজমেণ্ট আমাৰ ডাঙৰ ডাঙৰ ইউটিউবাৰসকলে কৰি আছে পইচাৰ লোভত। এইবিলাক একচুৱেলি সস্তীয়া মানসিকতাৰ ভিডিঅ' বনাই আছে তেওঁলোকে, কিয়নো আমাৰ যিসকল ডেকা ল'ৰা ছোৱালী আছে তেওঁলোকক এটা বিপথে পৰিচালিত কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰচাৰ আমাৰ ইউটিউবাৰসকলে কৰি আছে। এইটো আটাইতকৈ ডাঙৰ ভুল বুলি মই ভাবোঁ, কিয়নো আপোনালোকে জানে যে ঘৰতে যদি পইচা ইনকাম কৰিব পাৰে গেম খেলি খেলি, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীসকলে ইমান দূৰত গৈ পিনি আৰ্মি চাকৰি বা যিকোনো ধৰণৰ চাকৰি কিয় কৰিবলৈ যাব লাগে, বা আমাৰ অসমৰ বহুতো ল'ৰা ছোৱালীয়ে বেংগলোৰত কাম কৰিবলৈ যায়, কিয় যাব লাগে? ঘৰতে গেম খেলি পইচা ইনকাম কৰিব পাৰিলেহেঁতেন। গতিকে আপোনালোকে এবাৰ ভাবি চাওক, আমি যদি সহজতে টকা ঘটাৰ উপায় বিচাৰোঁ তেন্তে আমাৰ যদি আমি ক'ৰবাত যদি কাম কৰিবলৈ আমাক সুযোগ পাওঁ তেতিয়াহ'লে আমাৰ কাম কৰিবলৈ মন নবহিব। এইটো আমাৰ বাবে আটাইতকৈ বেয়া লক্ষণ। গতিকে আৰু অনলাইন গেমবিলাকো এটা ফ্ৰড হয়। আপোনালোকে জানে যে অনলাইন গেম খেলিলে কোনো পইচা নাপায়। আপোনালোকক অনলাইন গেম খেলিবলৈ দিয়ে, যেতিয়া এটা লিমিট কৰি দিয়ে যে আপুনি 200 টকা হ'লে পইচা উঠাব পাৰিব, 100 টকা হ'লে পইচা উঠাব পাৰিব। যেতিয়া আপুনি সেই লিমিটটো ক্ৰছ কৰে, পইচাটো উঠাব বিচাৰে, তেতিয়া আপোনালোকক ক'ব আপোনালোকে KYC কৰক, আধাৰ কাৰ্ড দিয়ক, আপোনালোকৰ বেংক একাউণ্ট নম্বৰ দিয়ক। আৰু যদি আপোনালোকে বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড আপুনি KYC কমপ্লিট কৰিলে তথাপিও আপোনাৰ পইচা নোসোমায়, বৰঞ্চ আপোনাৰ একাউণ্টৰ পৰা পইচা খালীহে হয়। গতিকে এইবিলাকৰ পৰা আমি সাৱধান হ'বলৈ হ'ল, কাৰণ 2 টকামান পইচাৰ লোভত আমি আমাৰ বেংক একাউণ্ট, আমাৰ সকলো ডিটেইলছ তেওঁলোকক আমি দি দিওঁ আৰু পিছত আমি নিৰুপায় হৈ পিনি পুলিচৰ কাষ চাপোঁ। এইটো আমাৰ গাত ভুল। গতিকে আমি নিজকে সজাগ কৰিব লাগিব। এই অনলাইন গেমৰ পৰা আমি আঁতৰি থাকিব লাগিব। সহজতে পইচা ঘটাৰ উপায় আমি ত্যাগ কৰিব লাগিব, কাৰণ যিকোনো কাম কৰিলে আমি সময়ৰ যিটো আমি দিওঁ তাৰ বিনিময় পাওঁ। যদি কিবা এটা পাব হ'লে আপুনি কিবা এটা দিবই লাগিব। সময় দিলেহে আপুনি পইচা পাব। আপুনি কষ্ট কৰিব লাগিব, নিজৰ কামত মন দিয়ক। এই অনলাইন গেম এইবিলাকে আমাৰ ল'ৰা ছোৱালীক বহুতো ক্ষতি কৰিছে, কিয়নো পঢ়া শুনাৰ পৰা ধৰি আদি আজিকালি কিয় পঢ়িব লাগে? অনলাইনত যদি আমি পইচাই ঘটিব পাৰোঁ, নপঢ়িলেওতো হয়। আমি কি কাৰণে পঢ়োঁ? চাকৰি কৰিম, পইচা ঘটিম, জ্ঞান বঢ়াম, এইবোৰ কাৰণেতো পঢ়োঁ। গতিকে আমি পঢ়িবলৈ মন নোযোৱা হ'ব, কাৰণ এই মোবাইল টিপিলে পইচা পামেই আৰু বাদ দিয়ে, আমি পামেই পইচা, কি পঢ়িম? এনেকৈ সকলোৱে পঢ়িবলৈ বাদ দিব। গতিকে আপোনালোকে ভালকৈ এবাৰ ভাবি চিন্তি চাওক। আপোনালোকৰ ঘৰতো যদি ল'ৰা ছোৱালী আছে অনলাইন গেম খেলিছে, তেওঁলোকক বুজাওক যে অনলাইন গেমৰ পৰা কোনো পইচা নাপায়। এইটো এটা ফ্ৰড আৰু একদম সাংঘাতিক ধৰণে ফ্ৰড। এইটো আজিকালি এনেকুৱা বিয়পাইছে মানে আপোনালোকক কি ক'ম। নিজে আমি সজাগ হ'ব লাগিব। আমি অভিভাৱকসকলো সজাগ হ'ব লাগিব। ল'ৰা ছোৱালীক সকলৰ এইবিলাক কথা আমি বুজাই ক'ব লাগিব। গতিকে ল'ৰা ছোৱালীক ভালকৈ পঢ়াওক, এইবিলাকৰ পৰা আঁতৰাই ৰাখক। গতিকে ইমানেই আছিলে। মই ভিডিঅ'টো একচুৱেলি ইনফৰ্মেটিভ এটা সৰু ইনফৰ্মেশ্যন দিবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰিব। মোৰ দৃষ্টিত এইটো একদম আটাইতকৈ বেয়া। গতিকে আপোনালোককো মই ইয়াৰ বিষয়ে সজাগ কৰিবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। আপোনালোকে যাতে নিজৰ বেংকৰ ডিটেইলছ, আধাৰ কাৰ্ড আদি কাকোৱে যাতে কোনো অনলাইন প্লেটফৰ্মত আপোনালোকে নিদিয়ে, তাৰ বাবে বিশেষ অনুৰোধ জনালোঁ। আৰু ধন্যবাদ। ইমানখিনি কৈ আপোনালোকক পুনৰ এবাৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে এই ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।